বাবা নমস্কাৰ মোৰ নাম ধীৰাজ ৰাভা তো আজি মই আহিছোঁ আম্পকা ল'ব খুৰাৰ ঘৰত তো আম্পকা কাঢ়িছে আমাৰ খুৰীহঁতে তো চাফা কৰি আছে আপোনালোকক দেখুৱাই আছোঁ এয়া গোটাইবিলাক একেলগে মিলি আম্পকা চাফা কৰাত লাগি আছোঁ ইয়াত দেই পূৰা কিছুমানে পূৰা দি আছে আমি পূৰা বাচি আছোঁ ইয়াত মানে কি ক'ম আৰু ন আম্পকা খোৱাৰ কাৰণে বহুত কষ্ট কৰিব লাগে দেই তো আপোনালোকে কেনেকুৱা কৰে জনাব আইতাৰ লগত পূৰা আম্পকা চাফা কৰি আছোঁ দেই ইয়াত চাহ বহুত গৰম পৰিছে ইতিমধ্যে চাফা হৈ গ'ল আপোনালোকে চাই লওক তো আমি আম পকা বুলি কওঁ আপোনালোকে কি পকা বুলি কয় জনাই দিব তো আজি বোলে কিবা চ'ত মাহৰ লাষ্ট তাৰিখ তো বোলে কিবা খাব লাগে আমিতো নাজানো মানে বিশিষ্ট মানে জ্যেষ্ঠ মানুহবিলাকে কয় মানে আজি আম পকা খোৱা দিন তো আমাৰ এইফালে খায় আৰু নে প্ৰত্যেক ঘৰে ঘৰে পাব দে আজি না খুৰা প্ৰত্যেক ঘৰে ঘৰে পাব না আজি আম পকা প্ৰত্যেক ঘৰে ঘৰে পাব প্ৰত্যেক ঘৰে ঘৰে পাব তো আপোনালোকৰ ফালে কেনেকুৱা নিয়ম নাজানো দেই তো আমাৰ নিয়মখিনি আপোনালোকক অকণমান চমুকৈ হ'লেও দেখুৱাবলৈ চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'খন একেবাৰে শেষলৈ চাই থাকিব দেই তো মই বৰ্তমান আমাৰ ঘৰত নাই দেই আলহী ঘৰত আহিছোঁ আম পকা লোৱাৰ কাৰণে তো এই আম পকাখন মানে যাই কেনে ৱাইফৰ হাতত দিম ইয়াৰ অকণমান ভাগ পালোঁ 1 পোৱামান হ'ব চাগে তো এই আম পকাখন মই ৱাইফৰ হাতত দিয়াৰ লগে তাৰ কি এক্সপ্ৰেশ্যন হয় আপোনালোকক দেখুৱাওঁ তো আমাৰ খুৰা এজনে আছে তেওঁক মই অকণমান সুধিম দেই তেওঁ হয়তো মোতকৈ অলপ জানিব আচ্ছা খুৰা এই চ'ত মাহৰ লাষ্ট তাৰিখে যে আম পকা খাব লাগে কিবা নিয়ম আছে নেকি নমস্কাৰ মোৰ নাম নয়নজ্যোতি ৰাভা হয় মই হাতীগড় নিবাসী হয় মই এটা কথা কওঁ আমাৰ সংস্কৃতি যিটো আমাৰ এই আম পকা হয় আমাৰ অসমীয়াসকলৰ হয় মানে কি আমি অসমত বাস কৰা মানুহ আমি অসমীয়া সকলোৱে অসমীয়া ৰাভা হ'লেও আমি অসমীয়া সকলোৱে অসমীয়া কিন্তু আমাৰ আম পকা যিটো এইটো প্ৰথম বহাগৰ যেতিয়া 1 তাৰিখ উৰুকা বুলি কয় 1 তাৰিখ ঠিক নাপায় কিন্তু উৰুকা দিন আমি আম পকাটো খালে আমাৰ জীৱনত যিটো আমাৰ সমস্যা মানে গৰু বিহুৰ দিনাখন গৰু বিহুৰ দিনাখন আমাৰ যিটো আমাৰ এই আম পকাখন খাব এই টেঙা টেঙা লাগে হয় সেইকাৰণে আমাৰ এইটো আগৰ পূৰ্ব কালৰ পৰা আমাৰ সংস্কৃতি এইটো আমি জীয়াই ৰাখি আছোঁ আজিলৈকে আছোঁ কেঁচা খাব পাৰে কেঁচা খোৱা যায় না কেঁচা খাব পাৰে এই খাই দেখাইছোঁ সমস্যাবোৰ আমাৰ দূৰ হয় সেইকাৰণে আমি এই নিয়মটা আজিলৈকে মানি আছোঁ আৰু মানিব লাগিব আমাৰ সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব ঠিক আছে ভাল লাগিল বহুত ভাল লাগিল জানিব পাৰি খুৰাৰ মুখেৰে আপোনালোকে নিশ্চয় শুনিলে তো আমি একদম সৰুৰ পৰাই দেখি অহা এইটো মানে নিয়ম ন হয় মানে সৰুৰ পৰাই দেখি আহোঁ তাৰ কাৰণে আমিও জানো অলপ চলপ কিন্তু আমাতকৈ আৰু বিশিষ্ট মানুহবিলাকে যথেষ্ট জানে যিটোকে ন তো যিহেতুকে তেওঁলোকে নিয়ম কৰি থৈ গৈছে আমাক তো সেইটো নিয়মতে আমি এতিয়ালৈকে চলি আছোঁ বা আমাৰ গাঁওখনে চলি আছে বা আমাৰ ৰাভা সমাজে চলি আছে নহয়নে হয় হয় তো বহুত ভাল লাগিল তো ইয়া খুৰাৰ ঘৰত বহুত দিনৰ মূৰত আহিছোঁ ভাল লাগিছে খুৰাক লগ পাই মই এতিয়া ঘৰত লৈ যাম ৱাইফক দেখুৱাই দিম তাৰ তামাম এক্সপ্ৰেশ্যন কেনেকুৱা হ'ব এই আম পকাখন দেখুৱাই দিলে আপোনালোকক জয় হিন্দ একেবাৰে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব দেই জয় হিন্দ জয় হিন্দ ক'ত গ'ল ঘৰৰ মানুহগিলা এতিয়া আম পকা ল হা এখন ফূৰ্তি হ'ল না এই খালি আম পকা খাব খুজিছে কিবা ক'ব নেকি আম পকাৰ বিশেষত খাই ভাল লাগে মানে বছৰত একবাৰহে খাওঁ খাইতো ৱাইফে মানে আম পকা আনিবি যা বছৰত খাব লাগে আম পকা বিচাৰি পাওঁ টান আজিকালি কিয় জানা মানে আমাৰ ইয়াতে বহুত মানে এই যে বৰশী বাবৰ কাৰণে আম পকা মানে সৰু সৰুতে মানে বৰশী বাবৰ কাৰণে আম পকাবিলাক খাৰেতো নাথাকে এইটাৰ কাৰণে নাথাকে না এইটাৰ কাৰণে একদম বিৰাট অসুবিধা তো ইফালে ইফালে ঘূৰি মানে আলহীৰ ঘৰত পালোঁ মানে খুৰাৰ ঘৰত পালোঁ তাকে অলপমান লৈ আহিলোঁ তো এইখিনিয়ে ভিডিঅ'খন আগবঢ়ালোঁ আৰু ন খাব লাগে হয় না হয় ইয়াক কেঁচা খোৱা যায় আকৌ নেক্সট ভিডিঅ'ত লগ পাম তো বাই 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 বাই